দৰে দেৱতাসকলে অসুৰৰ উৎপাতত থাকিব নোৱাৰি সকলো হেৰুৱাই লৈ ব্ৰহ্মাৰ আদেশমৰ্মে মানে তেওঁ ব্ৰহ্মাৰ কাষলৈ গ'ল আৰু ব্ৰহ্মাই যি তেওঁলোকক বুদ্ধি দিলে সেই বুদ্ধি অনুসাৰে তেওঁলোক আহি মানে বিশ্বৰূপৰ কাষ পালে। এতিয়া বিশ্বৰূপৰ যেতিয়া কাষ পালেহি তেতিয়া তেওঁলোকে মহিলা দেৱতাগণ আনন্দ অপাৰ তেওঁ পোৱাৰ লগত দেৱতাসকলৰ আনন্দ লাভ কৰিছে মনতে, কিয়নো তেওঁলোকে ভাবিছে যে যিটো কৰ্মৰ কাৰণে আমি তেওঁক বিচাৰি আহিছোঁ তেওঁক আমি লগ পালোঁ। আৰু অহাৰ লগে লগে কৈছে কি বুলি কৈছে, সাদৰে মাতিলে হবে মধুৰ হচন। যদিও মনত কপটতা আছিল যদিও তেওঁলোকে সকলোৱে মানে ধুনীয়াকৈ মাতবোল তাৰপৰা কি বুলি কৈছে, আমি হবে অতিথি ভলো তজু ঘৰে আমাৰো পৰম কাৰ্য সাদিও সত্ৰই। গতিকে তুমি এতিয়া তোমাৰ ঘৰলৈ আমি অতিথি হিচাপে আহিলোঁ। গতিকে অতিথি শুশ্ৰূষা কৰাটো গৃহস্থৰ যিটো ধৰ্ম কৰ্তব্য, গতিকে